নমস্কাৰ প্ৰথম সংবাদ ষ্টুডিঅত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ কাইলৈ অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাৰ 21টা সমষ্টিত হ'ব ভোট গ্ৰহণ ইতিমধ্যে ভোট গ্ৰহণৰ বাবে সাজু হৈছে প্ৰশাসন স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰত ইতিমধ্যে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা প্ৰথম পৰ্যায়ত 13,59,020 জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আজি ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব পলিং আৰু প্ৰিজাইডিং বিষয়াসকল আনহাতে 10 ডিসেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰ আৰু চিৰাং জিলাত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে চিৰাং আৰু কোকৰাঝাৰ জিলা তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ নিজৰ দলক জয়যুক্ত কৰাৰ বাবে দিনে নিশা ব্যস্ত হৈ পৰিছে নেতাসকল বিটিসি দুটাকৈ পৰ্যায়ত 23,82,036 গৰাকী ভোটাৰে ভোটদান কৰি নিৰ্ণয় কৰিব 241 জন প্ৰাৰ্থীৰ ভাগ্য 10 ডিসেম্বৰত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ 19টা সমষ্টিৰ বাবে হ'ব ভোট গ্ৰহণ 12 ডিসেম্বৰত ওলাব ফলাফল পুনৰবাৰ জনাও যে কাইলৈ বিটিসি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ইতিমধ্যে ভোট গ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা আৰু ওদালগুৰি জিলা য'ত 21টা সমষ্টিত হ'ব ভোট গ্ৰহণ আৰু ইতিমধ্যে ভোট গ্ৰহণৰ বাবে প্ৰশাসন সাজু হৈ পৰিছে স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা প্ৰথম পৰ্যায়ত 13,59,020 জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু আজি ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব পলিং প্ৰিজাইডিং বিষয়াসকল কেন্দ্ৰই বিদ্ৰোহী কৃষকৰ পঞ্চমখন বৈঠক বিফল আইন বাতিল নকৰে কেন্দ্ৰই স্থিতিত অটল কৃষক দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈছিল বৈঠক 4.5 ঘণ্টা জোৰা বৈঠকতো নোলাল কোনো ধৰণৰ সিদ্ধান্ত খং আৰু ক্ষোভ লৈ বিজ্ঞান ভৱনৰ পৰা প্ৰস্থান কৰিলে বিদ্ৰোহী কৃষকে 9 ডিসেম্বৰত হ'ব পৰৱৰ্তী আলোচনা প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কৃষকৰ পূৰ্বে 8 ডিসেম্বৰত আহ্বান জনাইছে ভাৰত বন্ধৰ বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং প্ৰতিখন বৈঠকে এটা বিফল হোৱা পৰিলক্ষিত হৈছে যাৰ ফলত কৃষকসকল অতি ক্ষোভ আৰু অসন্তুষ্টি তেওঁলোকৰ মাজত দেখা দিছে কেন্দ্ৰৰে বিদ্ৰোহী কৃষকৰ যিখন পঞ্চম বৈঠক আছিল সেই বৈঠকখন ইতিমধ্যে বিফল হৈছে আইন বাতিল নকৰাৰ স্থিতিত অটল হৈ আছে কেন্দ্ৰ কিন্তু আনহাতে নিজৰ স্থিতিত অটল কৃষকো দিল্লীৰ বিজ্ঞান ভৱনত হৈছিল এখন বৈঠক 4.5 ঘণ্টা জোৰা বৈঠকতো কোনো ধৰণৰ মীমাংসা নহল কোনো ধৰণৰ আলোচনা সুফল নোলালে গতিকে খং আৰু ক্ষোভ লৈ বিজ্ঞান ভৱনৰ পৰা প্ৰস্থান কৰিলে বিদ্ৰোহী কৃষকে আৰু পৰৱৰ্তী 9 ডিসেম্বৰত আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু এতিয়ালৈকে 9 ডিসেম্বৰলৈকে অব্যাহত ৰাখিব প্ৰতিবাদী কাৰ্যসূচী আৰু ইয়াৰ পূৰ্বে 8 ডিসেম্বৰত ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষকসকলে আৰু ফলে মহানগৰ পান বজাৰ আৰু ক্ষীৰ জালত পৰিছে 4 ড্ৰাগছ সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰীৰ ভিতৰত 3 গৰাকী মহিলা ভিতৰত ড্ৰাগছ সৰবৰাহকাৰী সুৰজ গোৱালা গোপন সূত্ৰ পমখেদি পান বজাৰ আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত মৰাণৰ নেতৃত্বত 2 নং ৰেলৱে গেটত চলাইছিল এক অভিযান এই অভিযানত 4টা ড্ৰাগছ সৰবৰাহকাৰী সহ জব্দ হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছৰ লগতে নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 20 গ্ৰাম ড্ৰাগছ 110টা সিৰিঞ্জ 10টা মোবাইল ফোনৰ উপৰিও বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে পান বজাৰ আৰক্ষীয়ে অঞ্চল বিশেষকৈ 2 নম্বৰ 3 নম্বৰ ৰেলৱে গেট লাকটকীয়া অঞ্চলৰ পৰা আজি 30 গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ আজি সিজ কৰা হৈছে ৰিকভাৰ কৰা হৈছে তাৰ উপৰিও এমটি প্লাষ্টিক কণ্টেইনাৰ 940টা মোবাইল ফোন 10টা হোৱাইটনাৰ লিকুইড 28টা কেমিকেল অমনি লিকুইড 41 আৰু নগদ ধন 4300 সিজ কৰা হৈছে তাৰ উপৰিও ইনচুলিন 110টা ইনচুলিন 110টা সিজ কৰা হৈছে সিৰিজ ইনচুলিন সিৰিজ আৰু এইটো সংক্ৰান্তত আমাৰ 4গৰাকী ব্যক্তি কৰায়ত্ব কৰা হৈছে তেওঁলোক হৈছে মমিৰন বেগম সুৰজ গোৱালা জসুৰা খাতুন আৰু সাহাৰা খাতুন
জাগিৰোডত প্ৰতিবাদৰ সন্মুখীন হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰদ্যুৎৰ সন্মুখতে গো বেক ধনী যুৱকৰ তিৱা ছাত্ৰ পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল সাংসদজন পৰিষদৰ 13 নং নেলিখলা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনখুচি মান্তাৰ হৈ নেলিত শনিবাৰে আয়োজন কৰা হৈছিল এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত আছিল নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ কিন্তু সভা চলি থকাৰ মাজতে একাংশ স্থানীয় যুৱক সেই স্থানত উপস্থিত হয় আৰু প্ৰদ্যুৎ বৰদলৈ মুৰ্দাবাদ গো বেক ধনীৰে পৰিবেশ উত্তাল কৰি তোলে ইয়াৰ পিছতে দুই ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ পুনৰ দেখুৱাইছো দৃশ্য জাগিৰোডৰ য'ত প্ৰতিবাদৰ সন্মুখীন হয় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সন্মুখতে গো বেক ধ্বনি দিয়ে এই সকল যুৱকে ছাত্ৰ পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু সেই সমষ্টিতে একাংশ যুৱকৰ প্ৰতিবাদৰ সন্মুখীন হয় পৰিষদৰ 13 নং নেলিখলা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনখুচি মান্তাৰ হৈ নেলিত শনিবাৰে আয়োজন কৰা এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বলৈ যাওঁতে এনেদৰে একাংশ স্থানীয় যুৱক সেই স্থানত প্ৰদ্যুৎ বৰদলৈ মুৰ্দাবাদ ধ্বনি দিয়ে এনেকুৱা ধৰণৰ ভয় সন্ত্ৰাস ভাবুকিৰ ৰাজত্ব চলিছে এই জাগিৰোডত আৰু মৰিগাঁও আমি ডেফিনেটলি আমি ফাইট কৰিম আমাৰ মানুহক চাওক আপুনি কেনেধৰণে উঠি আহিছে আমিতো সদায় মনে মনে বহি নাথাকোঁ এনেকুৱা গুণ্ডাগিৰি সন্ত্ৰাসবাদ অসমত নহয় এইবিলাক ক'ৰবাত বিহাৰ ইউ পি ক'ৰবাত চলিব পাৰে আমাৰ ইয়াত এইবিলাক চলিব নোৱাৰে চলিছে আমাৰ মিটিং থাকোঁতে চলিছে আমাৰ দেখি হাঁহি উঠিছে তেওঁলোক ইমান হীনমন্যতাত ভুগিছে ইনচিকিউৰিটিত ভুগিছে আমাৰ কংগ্ৰেছৰ মিটিং বানচাল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে ষড়যন্ত্ৰ কৰিছে তাৰ মানে কি তেওঁলোক নিজে সন্ত্ৰাসিত হৈছে তেওঁলোক নিজে ইনচিকিউৰিটিত ভুগিছে গতিকে এনেকুৱা ধৰণৰ কৰিছে আৰু আমি ফাইট কৰিম ৰাজ্যৰ উখন সাংসদ বদৰুদ্দিন আজমলৰ বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমল যমুনামুখ সমষ্টিৰ য'তেই আছে তাতেই ৰাজ্যৰ ৰুখত পৰিছে বিধায়কগৰাকী কেতিয়াবা পশুখেতা আন কেতিয়াবা ৰাজ্যৰ উখত সমষ্টিৰ একাংশ দালালক ঠিকা দি সঘনাই বিদেশত ব্যৱসায়ত ব্যস্ত থকা বিধায়কৰ বিৰুদ্ধে কি বুজাইছে সমষ্টিবাসীয়ে এসপ্তাহ পূৰ্বে কপাহবাৰীত ৰাইজে পশুখেতা দিয়াৰ পিছত আজি পুনৰ ভেলৌগুৰিত ৰাইজৰ ৰুখত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ভেলৌগুৰিত আধৰুৱা ৰাস্তাৰ কাম উদ্বোধন কৰিবলৈ আহি ক্ষোভিত ৰাইজৰ কবলত পৰে বিধায়কগৰাকী ক্ষোভিত ৰাইজে বিভিন্ন প্ৰশ্নবাদেৰে থকা সৰকা কৰাত ৰাস্তা উদ্বোধন নকৰাকৈ ঘটনাস্থলীৰ পৰা আঁতৰি যায় বিধায়কগৰাকী কৰিমগঞ্জৰ ঘটনা কৰিমগঞ্জৰ পথ দুৰ্ঘটনাত নিহত হ'ল আৰক্ষী দম্পতি তীব্ৰবেগী বাহনে মহতিয়ালে দুই বাইক আৰোহীক নিহত লিংগিৰ শেখ চৰাই আৰু টিনা চৰাই পাথাৰকান্দিৰ মুণ্ডমালাত সংঘটিত হৈছে দুৰ্ঘটনাটি মণিক বন্ধলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় নিহাল দম্পতি দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছে বাহনসহ চালকে কিন্তু ইতিমধ্যে এই দুৰ্ঘটনাত নিহত হৈছে আৰক্ষী দম্পতি কৰিমগঞ্জত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বাহনে দুই বাইক আৰোহীকে মহতিয়াই নিছে যাৰ ফলতে নিহত হৈছে আৰক্ষী দম্পতি নিহত হৈছে লিংগিৰ শেখ চৰাই আৰু টিনা চৰাই পাথাৰকান্দিৰ মুণ্ডমালাত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনাটি মানিক বন্দলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় এখন বাইকত আছিল দুগৰাকী আৰোহী আৰু দুৰ্ঘটনাৰ পিছতে যিখন বাহনৰ সংঘৰ্ষৰ ফলতে দুৰ্ঘটনা সংঘটিত হয় সেই বাহনখনে পলায়ন কৰে ৰাজনীতিৰ পথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ পিতৃৰ নিৰ্বাচনী প্ৰচাৰ সভাত নন্দিল বিশ্ব শৰ্মা ওদালগুৰিত মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী সভা চালে পুত্ৰই প্ৰথমবাৰ নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্বৰ পুত্ৰক এনেদৰে দেখিবলৈ পোৱা গ'ল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিলে নে কেনেকুৱা পাইছা দেউতাৰ ফাৰ্ষ্ট টাইম আহিছে এইবাৰ প্ৰথম দেউতাৰ এনেকুৱা আন্দোলন দেখি কেনেকুৱা পাইছা বহুত ভাল লাগিছে ভাল লাগিছে নাম কি তোমাৰ নাম কি নন্দিল ভৱিষ্যতে কি হয় ইচ্ছা আছে নেকি আপোনাৰ পুত্ৰক লৈ চলাইছে মোৰ পুত্ৰক লৈ চলোৱা নাই ল'ৰা চাবহে আহিছে ওদালগুৰি গোটেইকেইটা চিটতে বিজেপি জিকিব
আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি20 মেচখন আছে দ্বিতীয়খন টি20 মেচ সিডনী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দ্বিতীয়খন মেচ ভাৰতীয় সময় অনুসৰি 1:40 আৰম্ভ হ'ব মেচখন দ্বিতীয়খন টি20ত খেলিব নোৱাৰিব প্ৰথমখন মেচ জয়ৰ অন্যতম নায়ক ৰবীন্দ্ৰ জাদেজাই আঘাত পোৱাৰ বাবে টি20 শৃংখলাৰ অন্তিমখন মেচতো খেলিব নোৱাৰিব জাদেজাই এদিনীয়া সিৰিজত পৰাজয় বৰণ কৰা ভাৰতীয় দলে টি20 সিৰিজ দখলেৰে পুতক তোলাৰ চেষ্টা কৰিব সিডনীত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন টি20 সিডনী ক্ৰিকেট ষ্টেডিয়ামত দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব আৰু ভাৰতীয় সময় অনুসৰি 1:40 আৰম্ভ হ'ব মেচখন দ্বিতীয়খন টি20 মেচত খেলিব নোৱাৰিব প্ৰথম মেচৰ জয়ী অন্যতম নায়ক ৰবীন্দ্ৰ জাদেজাই আঘাত পোৱাৰ বাবে টি20 শৃংখলাৰ অন্তিমখন মেচত তেওঁ খেলিব নোৱাৰিব যোৰহাট নগৰৰ হৰিজন কলনীত ক্ষতবিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃত লোকজনৰ নাম হৈছে মুন খান হৰিজন কলনীৰ পদপথত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে 25 বছৰীয়া মুন খানৰ মৃতদেহ মৃত মুন খানৰ শৰীৰত আঘাতৰ চিন স্পষ্ট মৃত মুন খান পেছাত এজন ৰিক্সা চালক দুদিন পূৰ্বে মুন খানক এজন যুৱকে গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ স্থানীয় লোকৰ ইয়াৰ পিছতে গুৰুতৰভাৱে আহত হৈ চিকিৎসাৰ অভাৱত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যোৰহাট নগৰৰ হৰিজন কলনীত এই ঘটনাটি সংঘটিত হৈছে আৰু ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে মুন খান নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ তাৰপিছত মই ইয়াতে থাকে ৰাতিপুৱাৰ পৰা ইয়াতে দেখোঁ তাক তাৰপিছত মই কি হ'ল মোন কৈছে মোক মাৰিলে কোনে মাৰিলে তোক একো তেজ আছে পূৰা নাকে মুখে তেজ ওলাইছে কৈছে মোক মালিকে মাৰিলে আৰু একো ক'ব নোৱাৰিলে মালিক কোন আছে মই নাজানো এইটো বস্তু ইমানটোৱে ক'লে যে মোৰ মালিকে মাৰিলে ইমানটো মোক ক'লে তাৰ মই কৈছোঁ যেতিয়া ডক্টৰৰ ওচৰত যা ইয়াৰ একো মাত দিবলৈ নোৱাৰিলে তাতে বহি গ'ল বুবলু বুলি কয় ল'ৰাটো আছে জুগলু কোন হয় এইটো বৰ ঠাকুৰ ল'ৰা ৰিক্সা চলাইছে তাৰ ভাগৰে ৰিক্সা চলাইছিলে ৰিক্সা ভৰা নিদিয়া খাতি তাক মাৰি পেলালে মানে বাক্সাৰ পাখামাৰা গাঁৱৰ ডিৰিং নৈৰ পানী জুৱলি দেৱ শিশু উদ্ধাৰ শনিবাৰে নিশা কান্দোনৰ শব্দ শুনি স্থানীয় লোকে উদ্ধাৰ কৰিছে সদুজাতক প্ৰচণ্ড শীতৰ মাজতে পানী জুৱলিত পেলাই থোৱা দেৱ শিশুটিক নিশাৰ ভাগতে ভৰ্তি কৰা হৈছিল নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ পিছতে ক্ৰমে সুস্থ হৈ উঠিছে শিশুটি নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বৰবৰী আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত আৰক্ষীয়ে সন্ধান কৰিছে মুখ লজ্জা ঢাকিবৰ বাবে নৈৰ কাষত সদুজাত এৰি থৈ যোৱা মাতৃগৰাকীক কণমানি দেৱ শিশু আৰু এনেদৰে কোনো নিৰ্দয় লোকে পানী জুৱলিত পেলাই থৈ গৈছিল এটি কণমানি দেৱ শিশু শনিবাৰে নিশা কান্দোনৰ শব্দ শুনি স্থানীয় ৰাইজে সদুজাতটিক উদ্ধাৰ কৰিছে আৰু প্ৰচণ্ড শীতৰ মাজতো এনেদৰে পানী জুৱলিত দেৱ শিশুটিক নিশাৰ ভাগত পেলাই থৈ যোৱা ঘটনাক ধিক্কাৰ দিছে অঞ্চলবাসী ৰাইজে আৰু নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত বৰ্তমান সুস্থ হৈ উঠিছে কণমানিটি বাচ্চাটো পাখামাৰাৰে ডিৰিং নদীৰ তলত পাইছোঁ পানীত পাইছোঁ আৰু ব্ৰিজৰ তলত কি ক'ব এইটো মানে কোনোবাই পেলাই থৈ গৈছে নেকি এতিয়া আমি দেখা নাই যিহেতু গাৰ্জেন এতিয়ালৈকে ওলোৱা নাই গাৰ্জেন ওলোৱা নাই গোটেই বৰবৰী মচাবোৰ চব গম পাইছে সকলে ঘটনাটো কিন্তু কোনো গাৰ্জেন তাকলৈকে ওলোৱা নাই তাতে কান্দি আছিলে আমি যাই আমাৰ ওচৰৰ কোনোবাকে চোৱা বুলি চালোঁ আমাৰ ঘৰৰ ওচৰৰ কোনো নহয় তথাপিও আমি আনিলোঁ আৰু আনি অলপ সেকা পুৰা কৰি তাক প্ৰতিপালন কৰি থানাত এণ্ট্ৰি কৰি মই মচলপুৰ হস্পিটেল নিছোঁ তাৰপিছত মচলপুৰ হস্পিটেলত ছাৰে অক্সিজেন এটা ফিট কৰি দিয়ে নলবাৰী আনিব দিছে তাতে লৈছোঁ কলিয়াবৰ শিলঘাটত বন্য হস্তীৰ বৃহৎ জাকৰ উপদ্ৰৱ শোণিতপুৰৰ পাণপুৰ চাপৰিৰ পৰা ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান পোৱালিসহ 12জনীয়া বন্য হস্তীৰ দলটোৰ শনিবাৰে বিয়লি খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীৰ জাকটোৰ বিচৰণত আতংকিত হৈ পৰিছে শিলঘাটবাসী ৰাইজ পৰৱৰ্তী সময়ত বন্য হস্তীৰ জাকটো কলিয়া ভুমুৰা সেতুৰ দিশে খেদি পঠিয়াই শিলঘাট বনখণ্ডৰ বনকৰ্মীৰ দলে সম্প্ৰতি বুঢ়া চাপৰি অভয়াৰণ্যৰ দিশে গতি কৰিছে বন্য হস্তীৰ জাকটোৱে কলিয়াবৰত এনেদৰে দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ নৈ পাৰ হৈ শিলঘাটত অৱস্থান কৰিছে এটা বন্য হস্তীৰ জাকে কলিয়াবৰত এয়া দৃশ্য য'তে কাষলৈকে বন্য হস্তীক খেলাৰ চেষ্টা কৰিছে যদিও বৃহৎ জাকৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে শিলঘাটত নদীত নমাই দিব লাগিব দেই নমাই দিব লাগিব বলক
খবৰ প্ৰথম সংবাদৰ এইখিনি সময় হ'ল এটি সৰু বিৰতি মুছলপুৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিপিএফ দলৰ তীব্ৰ সমালোচনা বিগত 15 বছৰে বিপিএফ দলে অঞ্চলটোৰ উন্নয়নত ব্যৰ্থ হৈছে বুলি অভিযোগ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰা ধন ৰূপায়ণ কৰিব পৰা নাই বিপিএফে তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকল লিপ্ত হৈছে দুৰ্নীতিত এবাৰ বিটিআৰত বিজেপিৰ পৰিষদ নিশ্চিত বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি আছিল বিটিচি নিৰ্বাচনৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ বিটিচি চৰকাৰ গঠন কৰাৰ লগে লগে এই বৃহত্তৰ অঞ্চলত দিনে নিশাই পৰিশ্ৰম কৰিব আৰু বসবাস কৰা ৰাইজৰ যাতে মাটি ভেটি ৰঙিয়াত মাৰাথন দৌৰৰ আয়োজন ৰান ফৰ ডেমক্ৰেসি শীৰ্ষক মুকলি মাৰাথন দৌৰত যোগ দিলে শতাধিক লোকে ৰঙিয়া মহকুমা প্ৰশাসনে আয়োজন কৰা মাৰাথন দৌৰ ৰঙিয়া নগৰৰ হৰদত্ত বৃহদত্ত ভৱনৰ পৰা আৰম্ভ হৈ মহকুমা ধিপতিৰ কাৰ্যালয়ত সামৰণি পৰে এই মাৰাথন দৌৰৰ দূৰত্ব আছিল প্ৰায় 5 কিলোমিটাৰ নতুন ভোটাৰসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ সজাগতা সৃষ্টিৰ বাবে ৰঙিয়া নিৰ্বাচনী জিলাই আয়োজন কৰে এই মুকলি মাৰাথন দৌৰৰ এই মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে ৰঙিয়া মহকুমা ধিপতি স্বপ্নীল পালে আমি ৰঙিয়া নিৰ্বাচনী জিলায় এক ৰান আয়োজন কৰিলোঁ এই ৰানটো 5 কিলোমিটাৰৰ ৰান আছিলে ওপেন ৰান আছিলে হৰদত্ত বৃহদত্ত ভৱনৰ পৰা SDO চিভিল অফিচলৈ সো আমাৰ মূল উদ্দেশ্যটো হ'ল কি নতুন ভোটাৰ যিমান আছে 18 19 20 বছৰৰ যোনে এতিয়াও এনৰোল কৰা নাই তো তেওঁলোকক এটা মানে এইটো এটা সুইপ এক্টিভিটিও হয় আৰু তেওঁলোকক আমি আহ্বান জনালোঁ ইয়াতো যোনকেইজন নতুন ভোটাৰ আছে তেওঁলোকৰ ফৰ্ম 6 ভৰাই আমি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাম বিদ্যুৎ আইন সংশোধনী বিধেয়ক 2020 আৰু ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্ট বাতিলৰ দাবীত নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ব্যক্তিগতকৰণৰো অভিযোগ কৰে বিৰোধিতা কৰে সংগঠনটোৱে প্ৰতিবাদত শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে দেখুৱাইছে প্ৰতিবাদী কাৰ্যসূচীৰ কিছু অংশ বিদ্যুৎ আইন সংশোধনী বিধেয়ক 2020 আৰু ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্ট বাতিলৰ দাবীত নলবাৰীত এয়া AJYCBৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ এয়া ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক আমি জনাব বিচাৰিছোঁ তেখেতসকলে যে বিদ্যুৎ আইন সংশোধন কৰি সৰ্বসাধাৰণ ৰাইজৰ ওপৰত যি মাধমাৰ কৰিব বিচাৰিছে যি টাংগন মাৰিব বিচাৰিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ এই আইন অতি শীঘ্ৰে বাতিল কৰক অন্যথা আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ নলবাৰী জিলা সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল নিৰ্ধাৰণ কৰিছে শিক্ষা বিভাগে সেৱাৰ অধ্যক্ষ ৰমেশ জৈনৰ নেতৃত্বত গঠিত 7জনীয়া কমিটিয়ে নিৰ্ধাৰণ কৰিলে মাচুল এতিয়াৰ পৰা ব্যক্তিগত শিক্ষানুষ্ঠানৰ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰিব শিক্ষা বিভাগে গঠন কৰি দিয়া 3খনকৈ কমিটিয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ৰ মাচুলৰ নতুন নিৰিখ নিৰ্ধাৰণ বাৰ্ষিক মাচুলত থাকিব বিদ্যালয়খনৰ সকলো খৰচ অহা বৰ্ষৰ পৰা প্ৰযোজ্য হ'ব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নতুন মাচুলৰ নিৰিখ নিজ ইচ্ছা অনুসৰি অহা বৰ্ষৰ পৰা ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে নিৰ্ধাৰণ কৰিব নোৱাৰিব বাৰ্ষিক মাচুল কিয়নো শিক্ষা বিভাগে এই বৰ্ষৰ পৰাই ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানৰ বাৰ্ষিক মাচুল নিৰ্ধাৰণ কৰি তালিকা প্ৰস্তুত কৰিছে সেৱাৰ অধ্যক্ষ ৰমেশ জৈনৰ নেতৃত্বত গঠিত 7জনীয়া কমিটিখনে প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ নিৰ্ধাৰণ কৰা বাৰ্ষিক মাচুল হৈছে 27,000 টকা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ নিৰ্ধাৰণ কৰা হৈছে সৰ্বাধিক 32,000 টকা ঠিক একেদৰে উচ্চতৰ মাধ্যমিক শ্ৰেণী অন্তৰ্ভুক্ত হৈ থকা ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়সমূহৰ বাবে বাৰ্ষিক মাচুল নিৰ্ধাৰণ কৰিছে কমিটিখনে সেই অনুসৰি বিজ্ঞান শাখাৰ বাবে 37,000 টকা কলা শাখাৰ বাবে 32,000 টকা বাণিজ্য শাখাৰ বাবে 33,000 টকা
আৰু অন্যান্য শাখাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৩৫,০০০ টকা। www.feesregulationassam.com এই ৱেবছাইটত দুটা বস্তুৱে হ'ব, দুটা এপ্লিকেশ্যন কৰিব লাগিব। যাৰ ফিজ ক্লাছ 5লৈকে ২৭,০০০ আৰু ক্লাছ 10লৈকে ৩২,০০০ আৰু হায়াৰ ছেকেণ্ডেৰী আৰু অলপ বেছি। তো এই ফিজৰ সমান বা তাতকৈ কম যদি আছে তেওঁলোকে এক্সামশ্যনৰ বাবে এপ্লাই কৰিব। তো চৰকাৰে বান্ধি দিয়া ফিজটো হৈছে মেক্সিমাম লিমিট ফৰ এক্সামশ্যন। সেইটো ফিজ সকলোৰে কাৰণে নহয়। আৰু যিবিলাক স্কুলৰ ফিজ সেই অক্টোবৰ মাহৰ নটিছত বান্ধি দিয়া যিটো হাৰ আছিলে তাতকৈ যদি বেছি হয় তেওঁলোকে ফিজ ফিক্সেশ্যনৰ বাবে এপ্লাই কৰিব। খুব বেছি 200খনমান স্কুলেহে এপ্লাই কৰিব লাগিব। বেছিভাগ স্কুলৰ আচলতে ফিজ বহুত কম। ৰাজ্যৰ যিসমূহ বিদ্যালয়ে পূৰ্বৰে পৰা ধাৰ্য কৰা মাচুলতকৈ অধিক টকা ছাত্ৰ ছাত্ৰীসকলৰ পৰা লৈ আছে তেনে ব্যক্তিগত বিদ্যালয়সমূহে দেখুৱাব লাগিব উপযুক্ত প্ৰমাণ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সকলোবোৰ চোৱা চিতা কৰাৰ বাবে থাকিব 3খনকৈ কমিটি। ফিজ ৰেগুলেশ্যন কমিটিয়ে যিটো স্কুলৰ জাষ্টিফিকেশ্যনটো যিকেইখন স্কুলে ২৭,০০০ ক্লাছ 5লৈকে ২৭,০০০ ক্লাছ 10লৈকে ৩২,০০০ তাতকৈ বেছি লৈ আছে তেওঁলোকে ফিজ ৰেগুলেটৰী কমিটিৰ আগত ডিটেইল জাষ্টিফিকেশ্যন দিব কিয় আমাৰ ফিজটো ইমানখিনি হোৱা উচিত। ধৰি লওক ৫০,০০০ টকা। তো মোৰ এইখন স্কুলৰ ফিজ XYZ এইখন স্কুলৰ ফিজ ৫০,০০০ টকা। কিয় ৫০,০০০ টকা আপুনি জাষ্টিফাই কৰক। সেই জাষ্টিফিকেশ্যনত যদি সন্তুষ্ট হয় ফিজ ৰেগুলেশ্যন কমিটিয়ে তেল দিব, আৰু যদি সন্তুষ্ট নহয় তেনেহ'লে কমাই দিব। উল্লেখযোগ্য যে শিক্ষা বিভাগে জাৰি কৰা এই নিৰ্দেশনা যিকোনো বিদ্যালয়ে অৱমাননা কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়াৰ নতুন ৰঙাগড়াত প্ৰতিবাদৰ হিংসাত্মক ৰূপ। প্ৰতিবাদত নামিল বাগজান কাণ্ডৰ বলি হোৱা নতুন ৰঙাগড়াবাসী। প্ৰতিবাদকাৰী শিলা ধৰ্ষণত আহত হ'ল অতিৰিক্ত জিলা দণ্ডাধীশ। মহিলাৰ প্ৰতিবাদকাৰীক কোবালে পুৰুষ আৰক্ষীয়ে। প্ৰতিবাদৰ হিংসাত্মক ৰূপ। ৰক্তাক্ত তিনিচুকীয়াৰ নতুন ৰঙাগড়া। প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণ, আৰক্ষীৰ লাঠিচাৰ্জ। আজিও ক্ষতিপূৰণ নাপালে বাগজান কাণ্ডৰ বলি হোৱা নতুন ৰঙাগড়াবাসীয়ে। অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পাছতেই প্ৰতিবাদত নামিল তিনিচুকীয়াৰ নতুন ৰঙাগড়া গাঁওবাসী। এই সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত সৃষ্টি হ'ল প্ৰচণ্ড তৰ্কযুদ্ধৰ। প্ৰশাসনৰ বিৰুদ্ধে যুদ্ধংদেহী স্থিতি প্ৰতিবাদকাৰীৰ। অৱশেষত প্ৰতিবাদকাৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত সৃষ্টি হ'ল প্ৰচণ্ড সংঘাতৰ। আৰক্ষী প্ৰশাসনলৈ শিলা বৰ্ষণ কৰিলে প্ৰতিবাদকাৰী একাংশই। মহিলা প্ৰতিবাদকাৰী কোবালে পুৰুষ আৰক্ষীয়ে। প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হয় তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশ জয়দীপ ৰজক। চুচুৱাই লৈ গৈছে, মই তেতিয়া বেহুচ হৈ গৈছোঁ। মহিলা তাত আছিলে, মহিলা চবকে মাৰিছে, মাৰি ঠেলিকি একদম ক'ত কোন পৰিছে ঠিকানা নাই। চেণ্ডেল টেণ্ডেল মোৰ থাকি আহিলে তাতে। গোটেইখিনিয়ে মানে জখম অলপ হ'লেও পাইছে। য'তে ত'তে বেয়া জেগাত হ'লেও কোবাই দিছে, য'তে পাই ত'তে কোবাই বাৰীৰ ভিতৰত সোমাই লৈ গৈছে। অইল ইণ্ডিয়াক গৰিহণা দিছোঁ, জিলা প্ৰশাসনক গৰিহণা দিছোঁ যে আমাক উচিত ক্ষতিপূৰণ নিদিয়ালৈকে এই আন্দোলনৰ কাৰ্যসূচী আমাৰ চলি থাকিব আৰু আমাক যিকোনো ধৰণৰ বল প্ৰয়োগ কৰি কিনে আমাৰ সংগ্ৰামী যি সত্তা, আমাৰ সংগ্ৰামৰ যি ধাৰা, আমাৰ যি ক্ষতিপূৰণৰ দাবীত হৈ থকা আজিলৈকে যি প্ৰতিবাদ, এই প্ৰতিবাদ কেতিয়াও স্তব্ধ কৰিব নোৱাৰে, আমি স্পষ্ট আকাৰে জনাই দিছোঁ। বাগজান তৈলখাদৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গাঁওবাসীয়ে উচিত ক্ষতিপূৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে 18গৰাকী প্ৰতিবাদকাৰীক আটক কৰিছে তিনিচুকীয়াৰ আৰক্ষীয়ে। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ গীতামাতে ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে। শনিবাৰে 2 নং গুমা অজনজাতি সমষ্টিটোৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নীলেশ্বৰ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপিৰ বিধায়িকা আঙ্গুলতা ডেকাই গোসাইগাঁৱৰ 2 নং গুমা সমষ্টিৰ অন্তৰ্গত দলগাঁও চিদাৰাই খেলপথাৰত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত বটদ্ৰৱাৰ বিধায়িকা আঙ্গুলতা ডেকাই নৃত্য গীতৰ মাজেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলায়।
যে আজি ৰাতিপুৱা মই 6টা বজাতে বিছনা এৰিছো মোৰ কণমানি ছোৱালী এজনী নমামি তাইক বিছনাতে থৈ আহিছো মই তাই সাৰ পালে আহিব নিদিয়ে সেইকাৰণে টোপনিতে এৰি থৈ আহিছো ইমান দূৰ কিয় আহিছো এই বিটিচি ৰাইজৰ এলেকাৰ উন্নয়নৰ কাৰণে হয়নে লোকসভাৰ বিধায়িকাগৰাকীয়ে BPFৰ নেতৃত্বক বকাসুৰ আখ্যা দি BTC উন্নয়নৰ ধন BCDCৰ দালালে চিলনীৰ দৰে থাপ মাৰি খাই শেষ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়িকাগৰাকীয়ে কোকৰাঝাৰৰ পৰা গুচাই গাঁৱলৈ অহাৰ সময়ত বাট পথৰ জৰাজীৰ্ণতা ঠেকেচা খাই আহিবলগীয়া হৈছে বুলি মন্তব্য কৰি BTCৰ উন্নয়নৰ নামত বিশাল অট্টালিকাহে কোকৰাঝাৰত প্ৰত্যক্ষ কৰা বুলি কটাক্ষ কৰে BTC পৰিষদীয় নিৰ্বাচনত এইবাৰ বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰে বিধায়িকাগৰাকীয়ে কেন্দ্ৰ ৰাজ্যৰ লগতে BTCৰ বিজেপি চৰকাৰ হ'লেহে উন্নয়নৰ ধন পোনপটীয়াকৈ BTCবাসীয়ে লাভ কৰিবলৈ সক্ষম হ'ব বুলি অৱগত কৰে খবৰ দিছা মাতুত পুনৰ লৈছো আন এটি বিৰতি